আমাৰ এতিয়া মধ্যভাগত এখন দলং লাগে। ইয়াত দলংখন হ'লে সকলো উপকৃত হয়। এইফালে মেডিকেল আছে। ল'ৰা ছোৱালী শিক্ষাৰ ক্ষেত্ৰতো বহুত অসুবিধা হয়। মানুহ অহা যোৱা কৰিব নোৱাৰে। কেতিয়াবা পানী বেছি হৈ গ'লে মানে ল'ৰা ছোৱালী অহা যোৱা বন্ধ হয়, স্কুল ক্ষতি হয়। সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ, আমাৰ এই দোলবাঙৰ মধ্যম ভাগত এইপিনে পাহাৰৰ পৰা এৰি ইফালে আঠানি বাৰীৰ পৰা এৰি এই মাজভাগত আমাক এখন দোলবাঙত দলং লাগে। অতি সোনকালে চৰকাৰে যিমান পাৰে সিমান সোনকালে এখন দলং দি ইয়াৰ ওচৰ চুবুৰীয়া বেপাৰ বাণিজ্যৰ পৰা ধৰি শিক্ষাৰ ক্ষেত্ৰৰ পৰা ধৰি যিখিনি অসুবিধা হয়, সেই অসুবিধাসমূহৰ লগতে যাতায়াতৰ ক্ষেত্ৰতো উন্নতি কৰিবৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। বছৰে আজিতো মই 15 বছৰ হ'ল ইয়ালৈ বজাৰ কৰিবলৈ বেপাৰ কৰিবলৈ সকলোৱে ৰাইজ এইখন বজাৰলৈকে আহে। ৰঙতি আহে, শিমলুগুৰি আহে, কেঁচুগুৰি আহে, নাহৰণি আহে। সকলোৱে ৰাইজ যেতিয়াই পানী হ'ব তেতিয়াই বিৰাট সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। বাৰিষাতো আৰু পানী হয়েই। বাৰিষাতে বহুত আটাইতকৈ একেবাৰে চিন্তনীয় বিষয় হৈ যায়। কেতিয়াবা মাল ঘৰত থাকি যায়, আনিব নোৱাৰি, বজাৰত দলঙৰ দুখত এৰি থৈ যাবলগীয়া হয়, বেলেগত দিবগৈলগীয়া হয়। তাৰোপৰি কি হয়, বেছি বৰষুণ হ'লেতো সাধ্যই নাই। এতিয়া 60 বছৰ 65 বছৰ হৈ গ'ল, এতিয়ালৈকেতো বোকাতেই খোজকাঢ়ি আছোঁ। আৰু আহিবলৈও কিবা ভয় লাগে পানীৰ পৰা। সেইটোকে কেতিয়াবা মানে আহিবও নোৱাৰোঁ। গতিকে আমি আকৌ বেপাৰ বাণিজ্য নহ'লে আমাৰ কোনোফালৰ পৰা নচলেও। গতিকে বিধায়ক আৰু মন্ত্ৰী হিমন্ত শৰ্মাক কৈছোঁ যে সোনকালে আমাৰ দলংখন লাগে। এতিয়া দোলবাং নদীৰ মধ্যস্থানত যিখন দলঙৰ কথা ভাবি আছে সেইখন দিব লাগে। গতিকে মুখ্যমন্ত্ৰী আৰু স্থানীয় বিধায়ক ভূপেন কুমাৰ বৰাদেৱক আমি কাটৰ অনুৰোধ জনাইছোঁ যে আমাক দলংখন মধ্যস্থানতে দিব লাগে।